हेलो एवरीवन वेलकम बैक टू माई अनादर ब्लग। आज হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলিৰ 5টা আৰু এয়া দেখিছেনে ৰিয়া ৰাতিপুৱা গৈছে 9:40 মানত আৰু তেতিয়াৰ পৰাই মই ব্লগটো আৰম্ভ কৰি দিছোঁ। আৰু এয়া দেখিছেনে এইখিনি মাটি কাদুৰি আৰু এটা আলু কুকাৰত সিজাই ৰাখি থৈ দিছিলোঁ। তাৰপাছতে এয়া কেৰাহীত দি দিছোঁ তেল আৰু অকণমান জিৰা গোটা জিৰা আৰু তাৰপাছত পিঁয়াজ আৰু তাৰ সেইখিনি ভজা যোৱাত দি দিছোঁ অকণমান নহৰু সেইখিনিও ভালকৈ ভাজিছোঁ। ব'লক কি বনাওঁ দেখাই দিওঁ। মাটি কাদুৰি আমাৰ দেহৰ কাৰণে খুবেই উপকাৰী। তাৰপাছত তাত মই দি দিছোঁ হালধি জিৰা ধনিয়া এইখিনিয়ে মছলা বৰ বেছি নাই দিয়া। তাৰপাছতে সেই মাটি কাদুৰিখিনি যে অকণমান হাতেৰে মোহাৰি গোটা গুটিখিনি পেলাই থৈছিলোঁ আৰু সেইখিনি দি দিছোঁ। এটা আলু মোহাৰি দিছোঁ হাতেৰে নিমখ অকণমান দি দিছোঁ। উতলা হাত দি দিছোঁ শিঙি মাছখিনি সেয়া টেৱাখনত আছিলে গোটা জিৰা ধনিয়া সেইখিনিও অকণমান বটি পেলাই দি দিছোঁ মানে খুন্দি পেলাই দি দিছোঁ। গোন্ধটো বৰ ধুনীয়া আহে গোটা জিৰা ধনিয়াৰ। তাৰপাছতে দি দিছোঁ জলকীয়া দুটা। আপোনালোকে জালুক থাকিলে দিব, মোৰ আছে কিন্তু দিয়া নাই, ঘৰত বহুতে নাখায় জালুক। তাৰপাছতে এইয়া দি দিছোঁ এওঁৰ কাঁহীখন ৰেডি কৰিছোঁ দি দিছোঁ নহয়। আৰু তাৰপাছত ভাত দিছোঁ তিতা কেৰেলা এখন লেবৰা ভাজি আৰু এইয়া যে মাছ বনাইছিলোঁ শিঙি মাছ সেয়া। তাৰপাছতে দি দিছোঁ অকণমান দালি আৰু অকণমান চালাড। তাৰপাছতে এপিচ ফ্ৰাই মাছ আৰু এই পিচ থাকিলে এওঁক একো নালাগে আৰু মানে কাষৰ বস্তুখিনি এনেইহে। ভাজি মাছ দালি খায়েই এওঁ ভাল পায়। আৰু এয়া এওঁৰ কাঁহীখন অকণমান শ্বেয়াৰ কৰিছোঁ। তাৰপাছত ব'লক কি বনাওঁ দেখাই আছোঁ। এয়া দেখিছেনে লং ইলাচি দালচেনি তেলত দি দিছোঁ। কুকাৰটোতে বনাবলৈ লৈছোঁ, এইটো কুকাৰত বনালে বেছি ভাল হয়। আৰু তাৰপাছত দি দিছোঁ অকণমান পিঁয়াজ সেইখিনি ভাজা যোৱাত দি দিছোঁ। তাতে মচুৰ দালি কি বনাওঁ গম পাইছেই চাগে আৰু তাতে জিৰা ধনিয়া হালধি আৰু সেইখিনি ভালকৈ অকণমান মই লৰাই বগৰাই অকণমান ৰেড চিলিও দিছোঁ আৰু মাছৰ মূৰ ফিচাবোৰ যে আছিলে সেইখিনি তাতে দি দিছোঁ। হেল্ল' এভৰিৱান, এতিয়া মই আছোঁ কিটচেনত আৰু এওঁ বিয়া গ'ল এওঁ গ'ল। এবিধ মাছ বনাই পেলাই খোৱালোঁ আৰু অকণমান মূৰ আছিলে সেইখিনি এতিয়া মুড়ি ঘণ্ট বনাইছোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তেন্তে দিনটো আৰম্ভ কৰি দিছোঁ আজি এনেকৈয়ে। আৰু এয়া ভাত বনাই থাকোঁতে আহি গ'ল এইটো পাৰ্চেল কি আছে মই খুলি দেখাম বাৰু। আৰু এইযোৰ আহি গ'ল উলিয়াই দেখাই দিছোঁ ৰ'ব, একদম কম দামতে কটন কাপোৰ। এইটো হুইচেল মাৰিয়ে আছে, এইফালে কুকাৰে হুইচেল আৰু পাৰ্চেলটো খুলি চাওঁ মানে এইফালে এয়া দেখিছেনে মুড়ি ঘণ্ট হৈ গ'ল। তাত মই নিমখ দিব পাহৰিছিলোঁ আৰু পিছতহে দি দিছোঁ। তাৰপাছত এয়া এটা হটকেছলৈ ধুনীয়াকৈ উলিয়াই থৈ দিছোঁ আৰু মোৰ মুড়ি ঘণ্ট ৰেডি। এনেকৈ মুড়ি ঘণ্টখন খাই কিন্তু খুবেই ভাল লাগে। আৰু এইফালে মই এনেকৈ খুচ কিয় জানেনে, ইমান কম দামতে কটন চুইদাৰ এযোৰ পাই গ'লোঁ। হয়নে নহয় বাৰু, কেনেকুৱা লাগিছে অকণমান পিন্ধি মেলি দেখালোঁ। আৰু তাৰপাছত দুপৰীয়া আহি গ'ল মোৰ আলহী, এইখন কাঁহী অকণমান শ্বেয়াৰ কৰি দিলোঁ দেই। তেন্তে আজিলৈ আহোঁ।